আজি মই এগৰাকী খুব এনাৰ্জেটিক লিডাৰৰ সৈতে কথা পাতিম আৰু তেওঁ অসমৰ ৰাজনীতিত লাহে লাহে নিজক খোপনি পুতিবলৈ চেষ্টা কৰিছে, প্ৰয়াস কৰিছে। তেওঁ হৈছে পলাক্ষী দাস। আৰু পলাক্ষীয়ে নিজক এনেধৰণে নিজৰ বাকপটুতাৰে এনেধৰণে খোপনি পুতিবলৈ চেষ্টা কৰিছে যাতে তেওঁ ভৱিষ্যতে গৈ এগৰাকী ভাল নেত্ৰী হয়। আমিও তাকে কামনা কৰিম পলাক্ষীক, কাৰণ এটা সময়ত পলাক্ষীও আছিল এগৰাকী সংবাদকৰ্মী। গতিকে পলাক্ষীৰ সৈতে কথা পাতিম। খুব ভাল লাগিছে এনেকে দেখি। আমাৰ সহযোগী আছিলা এটা সময়ত, আৰু ৰাজনীতিলৈ কিয় অহা হ'ল, ৰাজনীতি কিয় বাছি লোৱা হ'ল? ধন্যবাদ বা মোৰো আশা আছিলে তোমাৰ লগত এনেদৰে কথা পাতিম, আৰু সঁচাকে আজি আশাটো পূৰণ হ'ল। তাৰ আগতে এষাৰি তোমাৰ কাৰণেও ক'ব লাগিব। শুৱনি আমাৰ ৰঞ্জিতা বা শুৱনি শুৱনি টপিকেৰে ইউটিউব ভৰা ৰঞ্জিতা বাৰ। অকমান লাইনটো ইফাল সিফাল আছে। শুৱনি আমাৰ ৰঞ্জিতা বা শুৱনি টপিকেৰে ইউটিউব ভৰা। থেংক ইউ পলাক্ষী। আৰু এইটোৱে পলাক্ষীৰ মূল কথা। ইমান সুন্দৰ সুন্দৰ ডায়লগ, ইমান সুন্দৰ সুন্দৰ পংক্তিবোৰ একদম ইনষ্টেণ্টলি আহি যায়। পলাক্ষী কেনেকে আহে? বা পৰিৱেশ পৰিস্থিতি, বৰ্তমান ধৰা পৰিৱেশ পৰিস্থিতি অসমত কি হৈ আছে, বা নিজক সেই পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই পেলাই তেনেকে অকমান ভাবো কি ইউনিক কিবা এটা দিব পাৰো নেকি। কথাটো আমি চবেই কওঁ, আপুনি কয় মই কওঁ, কিন্তু সেই কথা কোৱাৰ ভিতৰত থাকি আৰু কি ইউনিকনেছ দিব পাৰি সেইটো অকমান ভাবো। আৰু ৰাজনীতি কিয় চুজ কৰিলা, কিয় অহা হ'ল ৰাজনীতিলৈ? ৰাজনীতি আহিম বুলি মই সপোনতো ভবা নাছিলো, কাৰণ মোৰ বেকগ্ৰাউণ্ডত কোনো ৰাজনীতিৰ লগত জড়িত নহয়। মই প্ৰথমটো জেনেৰেশ্যন বুলি ক'ব লাগিব। আপুনি খুব এটা সুন্দৰ প্ৰশ্ন কৰিছে, ৰাজনীতিত কিয় আহিলা? মই প্ৰথমে ক'ব বিচাৰিম, ৰাজনীতিত যুৱচাম আহিব লাগে বৰ্তমান সময়ত। এতিয়া আহিছো, ৰাজনীতিত কিয় কৰিলা? ৰাজনীতি কিহৰ বাবে আৰু কাৰ বাবে? ৰাজনীতি হৈছে আপোনাৰ ৰাইজৰ বাবে। আৰু ৰাজনীতিত কাৰ নীতি শ্ৰেষ্ঠ হোৱাৰ প্ৰয়োজন, আমি এইখিনি জনা দৰকাৰ। ৰাজনীতিত ৰজাৰ নীতি শ্ৰেষ্ঠ হোৱা প্ৰয়োজন। ৰজা ক'বলৈ গ'লে কাক ভাবিব লাগিব? আমি মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰীসকলক আমি ৰজা বুলি ভাবিব লাগিব। যদি ৰজাৰ নীতি শ্ৰেষ্ঠ নহয়, তেনেহলে আমি ওলাই আহিবলৈ বাধ্য হব লাগে। সেইকাৰণে ৰাজনীতিত আহিলো, কাৰণ আমাৰ ৰজাৰ নীতিবিলাক শ্ৰেষ্ঠ বুলি সাধাৰণ জনতা হিচাপে আমি অনুভৱ নাই কৰা, যুৱচাম হিচাপে আমি অনুভৱ কৰা নাই। য'ত আমাৰ শিক্ষা দিব লাগিছিলে তাত আমাক বন্দুক দিয়া হৈছে। মই উদাহৰণ এটা দিছো। সেইটো কাৰণে ৰাজনীতিলৈ আহিলো, কাৰণ ৰাজনীতিত বৰ্তমান সময়ত ৰজাৰ নীতি শ্ৰেষ্ঠ দেখা নাই। ৰজাৰ নীতিৰ শ্ৰেষ্ঠ দেখা নাই, গতিকে শ্ৰেষ্ঠ হব লাগিব। সেই বাট দেখুৱাবলৈ পলাক্ষীহঁতৰ দৰে যুৱচাম ওলাই আহিছে। নিশ্চয়, বা বাট দেখুৱাবলৈ আমি আপোনালোকৰ পৰা শিকি আছো, কাৰণ আপোনালোকো সমাজত এটা এটা গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্ণয় কৰে, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কাৰণ আপোনালোকক দেখি আপোনালোকে কেনেদৰে যুঁজ দি আছে। মোৰ যদি ভুল হোৱা নাই, আপুনি এটা টাইমত যেতিয়া অন্তঃসত্ত্বা আছিলে তেতিয়াও আপুনি ৰিপৰ্টিং কৰিছিলে, নহয় জানো? সেইটো এটা সাহস হয়। এগৰাকী মহিলা, আমি যে কওঁ যে মই নিজকে ফেশ্বনেবল বুলি ভাবো, মই নিজে মডাৰ্ণ কাক কয়? মডাৰ্ণ সেইগৰাকী মহিলাক কয় যিগৰাকী মহিলা নিজক সাজ সজ্জাত ধুনীয়াকেতো ৰাখেই, লগতে ঘৰখন পৰিচালনা কৰে, লগতে আনক কিবা এটা শিকায়। দেট ইজ কল ফেশ্বন। মই সেই বুলি ভাবো। এতিয়া যদি চাওঁ, আপুনি সেই অন্তঃসত্ত্বা থকাৰ সময়তো আপুনি ৰিপৰ্টিং কৰিছিলে, আপুনি এগৰাকী মডাৰ্ণ উমেন। ড্ৰেছ আপটোতো হয়ে বাৰু, ড্ৰেছ আপটো লাগিবই। আপুনি নিজৰ কৰ্মৰ জৰিয়তে মোকো সাহস দিলে। যদি এগৰাকী অন্তঃসত্ত্বা মহিলাই যদি ফিল্ডত গৈ ৰিপৰ্টিং কৰিব পাৰে, যুঁজ এখন দিব পাৰে, মই এই ৰজাৰ নীতিৰ বিৰুদ্ধে যুঁজ এখন কিয় দিব নোৱাৰিম? মইতো আহিব পাৰো। মইতো বিয়া হোৱা নাই। আপুনি বিয়া হৈ ঘৰ পৰিচালনা কৰি, হাজবেণ্ডক চোৱা চিতা কৰি, নিজৰ পেটত এটা সন্তান লৈ যদি যুদ্ধ নামিছে, তো সেইবিলাক ইনস্পিৰেশ্যন পাই পেলাই আহিছো, আৰু ভাবিছো আগলৈ কিবা এটা যদি কৰিব পাৰো। নিশ্চয়কৈ পাৰিবা। ৰাজনীতি, পলিটিক্স, এগৰাকী যুৱক বা এগৰাকী যুৱতীৰ বাবে ৰাজনীতি প্ৰফেশ্যন হ'ব পাৰেনে বৰ্তমান সময়ত? চাওক, বৰ্তমান সময়ত প্ৰফেশ্যন বুলি ক'লে কিছুমান মানুহৰ কাৰণে প্ৰফেশ্যন হ'ব পাৰে। আপুনি যদি বক্ৰ পথেৰে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেন্তে ৰাজনীতি প্ৰফেশ্যন হ'ব পাৰে। আপুনি যদি সঁচাকৈ মানে মনেৰে ৰাইজৰ বাবে ওলাই আহিছে, তেনেহলে ৰাজনীতি, মই ভাবো সেইটো ৰাইজৰ সেৱা, প্ৰফেশ্যন হ'ব নোৱাৰে। আপুনি যদি প্ৰফেশ্যন কৰিব মন আছে, আপুনি চৰকাৰী চাকৰি কৰক, বিজনেছ কৰক। কাৰণ প্ৰফেশ্যন এটা হোৱাৰ লগে লগে আৰ্নিং চৰ্চৰ কথা আহিব। আপুনি ঘৰখন পৰিচালনা কৰিব লাগিব, নিজকো পৰিচালনা কৰিব লাগিব। ৰাজনীতি হৈছে ৰাইজৰ বাবে। ৰাজনীতি ৰাইজৰ বাবে, গণতন্ত্ৰ কাক কয়? য'ত জনতাৰ মত চলে, নহয় জানো? সেইকাৰণে মই ভাবো ৰাজনীতি ৰাইজৰ সেৱা, এটা মানে সমাজ সেৱা হয়। সেইটো প্ৰফেশ্যন হ'ব নোৱাৰে। প্ৰফেশ্যন হবলৈ হলে আপোনাৰ এটা টাইমত প্ৰফেশ্যন হ'ব, যেতিয়া আপুনি মন্ত্ৰী বিধায়ক হ'ব, যেতিয়া আপুনি ৰাইজৰ কাম নকৰিব,
তেতিয়াহে আপুনি যেনেকে আপোনাৰ বহুতে কয় এতিয়া যে মন্ত্ৰিত্ব গলে কেনেকে চলিব, সেইবিলাক কথা শুনিলে এনেকুৱা লাগে ৰাজনীতি প্ৰফেশ্যন হয়। কিন্তু সঁচা অৰ্থত যদি যে সৌ পুৰণি দিনৰ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক যদি আপুনি অনুকৰণ কৰে, তেতিয়াৰ দিনৰ ঘৰ দেখিছে চিটি বাছত অহা যোৱা কৰিছিলে, সেইবিলাক চালে অনুভৱ নহয় যে ৰাজনীতি প্ৰফেশ্যন। কিন্তু এতিয়া যদি চাই, এতিয়া মন্ত্ৰী বিলাকে কয় যে আমুকৰ মন্ত্ৰিত্ব গলে কেনেদৰে চলিব, এতিয়া সেইবিলাক কথা শুনিয়ে লাগে যেন প্ৰফেশ্যন। কিন্তু মই যদি পাৰ্চনেলি ক'ব যে ৰাজনীতি কেতিয়াও প্ৰফেশ্যন হ'ব নাই, এইটো ৰাইজৰ সেৱা হয়। পলাশী, আৰু আমি দেখো যে বহুত সুন্দৰ সুন্দৰ ডাইলগ উলিওৱা হয়, ইনষ্টেণ্টলি উলিওৱা হয়। মোক আৰম্ভণিতে তুমি উলিয়াই দিলা। কেনেকে আহে সেইবোৰ, কেনেধৰণে কৰা? আৰু দুটামান শুনাব লাগিব এতিয়া। আগৰে শুনাব লাগিব, এতিয়া ইনষ্টেণ্ট তোমাৰ কাৰণে এটা আপোনাৰ কাৰণে বনাই দিলো, অলপমান ইফাল সিফাল হ'ল তথাপিতো বনালো। মানে আহে মানে সেয়া মানে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাও। মানে আজি ধৰক এতিয়া মিঠাতেলৰ দাম বাঢ়িলে, এতিয়া ধৰক বজাৰত লাগিছে জুই, মন্ত্ৰী আছে শুই। মিঠাতেলত লাগিছে জুই, মন্ত্ৰী আছে শুই। এতিয়া যদি চাই সচিবালয় আছে, চৰকাৰ নাই। চিকিৎসক আছে, চিকিৎসা কৰ্মী নাই। চিকিৎসা কৰ্মীটো নাই। এতিয়া সচিবালয়তটো মন্ত্ৰী আছে, কিন্তু মন্ত্ৰী থাকিও আজি চিকিৎসা কৰ্মীৰ অভাৱ কিয়? আজি বেবী এটা মৃত্যু হৈছে, আপোনাৰ ফটোশ্বপৰ পৰা বেবী এটা মৃত্যু হৈছে। সেইবিলাক মানে ৰিলেট কৰি কৰি মানে এনেকে আহে আৰু ঘৰত চাপোৰ্ট কৰে নিশ্চয় মানে বহুত বহুত চাপোৰ্ট কৰে। মই ভবা নাছিলো মানে মোক যে এনেকুৱা চাপোৰ্ট কৰিব। মোক খালি এটাই কৈছে, ৰাইজৰ কাৰণে যিহেতু ওলাইছা আগবাঢ়ি যোৱা আৰু মানে ৰাইজৰ কাৰণে কাম কৰা। আৰু ৰাইজৰ কাৰণে যেতিয়া কাম কৰিবলৈ ওলাই আহিছো, বহুত মানে বাধাও থাকিব পাৰে বিভিন্ন ক্ষেত্ৰত, কিন্তু সেই বাধা নেওচি পেলাই মোক মায়ে আগবাঢ়ি যাব গৈছে, মোৰ ঘৰৰ ফেমিলি মেম্বাৰ আগবাঢ়ি যাব বহুত বহুত চাপোৰ্ট দিছে মোক। নিশ্চয় ধন্যবাদ, ভাল লাগিল, বহুত ভাল লাগিল। আৰু এনেধৰণে কাম কৰি যোৱা, জনতাৰ সেৱা কৰা, আৰু তুমি এই ষ্টেজৰ পৰা আৰু বহুত বহুত আগবাঢ়ি যোৱা, আমাৰ শুভেচ্ছা থাকিল। ধন্যবাদ বা। মোৰ আপোনাৰ লগত মই কৈছো না, আপোনাৰ মই তেতিয়াই মানে মোৰ মাইণ্ডত ধৰি ৰাখিলো, সেইটো এটা আপোনাৰ কাৰণে বহুত ডাঙৰ এচিভমেন্ট হয়। মানে এনেকুৱা এটা পৰিস্থিতি, এগৰাকী মহিলাই যিহেতু যুদ্ধ কৰিব গৈছে, ৰিপৰ্টিং এটা যুদ্ধ হয়, সেই যুদ্ধ কৰিবলৈ যোৱা সেইবিলাক প্ৰেৰণা বিলাক যে মই দেখিলো আপোনাৰ পৰা। আজি মই আপোনাৰ লগত থিয় হৈছো, আপোনাক অনুকৰণ কৰিছো, আপোনাৰ নিচিনা 10 গৰাকী মহিলাক মই অনুকৰণ কৰিছো। ঠিক তেনেদৰে আগন্তুক দিনতো এনেকুৱা ধৰণৰ কাম কৰি যাম। আৰু আপোনাৰ লগত যিটো মোৰ আশা আছিলে, তেতিয়া ভাবিছিলো কেতিয়াবা বাৰ লগত মই কথা পাতিম, আৰু সেই আশাটো আজি পূৰণ হ'ল। বহুত 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 ধন্যবাদ। ধন্যবাদ। পলাশীয়ে মোৰ ইমান খবৰ ৰাখিছে, একচুৱেলি মই খুব আনন্দিত আৰু মই গ্ৰেটফুল। আৰু মোৰ এনেধৰণৰ এগৰাকী আমাৰ সতীৰ্থ একালৰ পলাশীলৈ আমাৰ শুভেচ্ছা থাকিল। আৰু এনেধৰণে তেওঁলোকে যেনেধৰণে আশা কৰে, ময়ো তেনেধৰণে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। সাহসেৰে মই সকলোখিনি কাম কৰিবলৈ চেষ্টা কৰিম। পলাশীৰ দিনবোৰ ভাল হওক, আগুৱাই যাওক, সফল হওক ৰাজনীতি ক্ষেত্ৰখনত, তাকে কামনা কৰিছো।